তিতাবৰ বিপ্লৱী দাসৰ হত্যাকাৰী জগত সিঙৰ ঘৰত বৰ্তমান উপস্থিত হৈছে মেজিষ্ট্ৰেট। কাৰণ সেই জগত সিঙে কেনেকৈ অট্টালিকাৰ বনাইছে, কেনেকৈ সম্পত্তি ঐশ্বৰ্য মালিক হৈছে, কেনেকৈ সম্পত্তি গোটাইছিল, সকলোখিনি ইনভেষ্টিগেশ্যন কৰিবলৈ যিহেতু উপস্থিত হৈছে মেজিষ্ট্ৰেট আৰু গাঁও বুঢ়াৰ পৰা আদি কৰি মেজিষ্ট্ৰেট লগত আহি আৰু গোটেই সম্পত্তি তালিকাৰ সংগ্ৰহ কৰিছে, কিমান আছে সম্পত্তি আৰু কেনেকৈ অট্টালিকা বনাইছে A to Z মই এই ভিডিঅ'টো দেখুৱাম। কাৰণ এইখন হৈছে জগত সিঙৰ বাসগৃহ। কাৰণ এটা দুটা নহয়, বহুকেইটা ঘৰ বৰ্তমান আছে জগত সিঙৰ। আৰু জগত সিঙে যিহেতু বেছ কৰিছিল, তন্ত্ৰ কৰি মানুহৰ পৰা বহুত লুটি টকা লৈছিল আৰু এগৰাকী সৰু পথাৰৰ পৰা মহিলাও আহিছিল, সেই মহিলাগৰাকীৰ পৰা 12,000 টকা লৈছিল বুলি ইতিমধ্যে গম পাইছোঁ। এয়া দেখিছে তেওঁলোকৰ ঘৰৰ কোনোবা এগৰাকী সদস্যই এই গেটখন খুলি দিছে। কাৰণ ইতিমধ্যে ঘৰটো তলা লগাই থৈছিল আৰু সেই ঘৰটোৰ ভিতৰত কোনেও প্ৰৱেশ কৰিব নোৱাৰে। এয়া বৰ্তমান মেজিষ্ট্ৰেট ছাৰ সোমাই গৈছে তেওঁলোকৰ ঘৰৰ ভিতৰলৈ আৰু তেওঁলোকৰ সোধপোছ কৰিবলৈ। কাৰণ তেওঁলোকৰ সম্পত্তি তালিকা, তেওঁলোকৰ ঘৰত কিমান সম্পত্তি আছে A to Z মেজিষ্ট্ৰেট ছাৰে যিহেতু আহিছে ইনভেষ্টিগেশ্যন কৰিবলৈ, মই আপোনালোকক দেখুৱাই আছোঁ A to Z আৰু মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইখন ঘৰ হৈছে জগত সিঙৰ ঘৰ। কাৰণ চাওক, জগত সিঙে যিহেতু তন্ত্ৰ বিদ্যা তেওঁ কৰিছিল আৰু যাদুকৰ আছিল আৰু কলা যাদু কৰি বহুতক নানা ধৰণৰ কাম কৰি দিছিল আৰু বহুত মানুহ আহিছিল সেই কলা যাদু কৰিবলৈ। আৰু আপোনালোকে গম পাই নিশ্চয়, ভিডিঅ'সমূহ দেখি পাইছে যে জগত সিঙে এটা কলম জাৰি দিলে 2,000 টকাকৈ লয় বুলি ইতিমধ্যে আমি শুনা পাইছিলোঁ। জগত সিঙে শিক্ষাৰ্থী যি কলেজীয়া ছাত্ৰ ছাত্ৰীসকলৰ পৰাও 2,000 টকাকৈ লৈছিল আৰু কলম জাৰি দিছিল। সেই কলমটো জাৰি লৈ পৰীক্ষাৰ্থীয়ে পৰীক্ষা হলত বহে আৰু শুনা পাইছিলোঁ পৰীক্ষাও ভালদৰে উত্তীৰ্ণ হয়। আৰু জগত সিঙে বহুতো তন্ত্ৰ কৰি আৰু বহুতো মানুহৰ পৰা টকা পইচা লয় আৰু বহুত দূৰ দূৰণিৰ পৰা আহে, মানুহে ফলো পাইছিল বুলি কোৱা শুনিছোঁ ইতিমধ্যে। এয়া দেখিছে মেজিষ্ট্ৰেট ছাৰে গোটেই সম্পত্তিবিলাক ইনভেষ্টিগেশ্যন কৰি আছে, কিমান বিঘাৰ মাটি আছে, কিমান খেতি কৰে, ক'ৰ পৰা ক'লৈকে সম্পত্তি সম্পূৰ্ণ A to Z মেজিষ্ট্ৰেটে ইনভেষ্টিগেশ্যন কৰি আছে জগত সিঙৰ ঘৰত। আৰু আপোনালোকে নিশ্চয় গম পাইছিল যে জগত সিঙে 3টা উপাধি লৈছিল। প্ৰথমতে শৰ্মা আছিল, জগত সিং নহয় জগত শৰ্মা আছিল, তাৰপিছত জগত মোদী আছিল, তাৰপিছত জগত শৰ্মা আছিল বুলি ইতিমধ্যে আমি শুনা পাইছোঁ। যিহেতু আপোনালোকে এই দৃশ্যাংশ দেখিছে, মেজিষ্ট্ৰেটে সকলো সম্পত্তিবিলাক ইনভেষ্টিগেশ্যন কৰি আছে। জগত সিঙৰ যি অট্টালিকা, জগত সিঙে কেনেকৈ পাহাৰ বনাইছে, এইফালে দেখিছে জগত সিঙৰ যি ৱালত ইমান ধুনীয়াকৈ ভগৱানৰ নাম লিখা আছে। এজন ভগৱানৰ নাম লিখি থোৱা এজন প্ৰভু ঈশ্বৰ বুলি মতা জগত সিঙে কেনেকৈ ইমান এটা কুকৰ্ম কৰিব, ইমান নিকৃষ্ট কাম কৰিব বুলি কোনো ৰাইজে ভবা নাছিল। কাৰণ বিহু দিনাখন নিজৰ পত্নীয়ে প্ৰভু ঈশ্বৰ হিচাপে ভৰি হাত ধুৱাই গৈছিল, কাৰণ সেইজনক সকলোৱে প্ৰভু বুলি মাতিছিল। এইফালে চাওক, আপোনালোকে মন কৰিছে কিমান ডাঙৰ ডাঙৰ গাড়ী আছে, নামী দামী যান বাহন, নামী দামী ঘৰ, নামী দামী সম্পত্তি সকলোখিনি আছে। আৰু এই ঘৰখন বোলে নিজ কন্যাক বনাই দিছিল বুলি মাতৃয়ে নিজ মুখেদি ভাষ্য প্ৰদান কৰিছিল এই ঘৰখন। কাৰণ নিজৰ কন্যা ডিভোৰ্চ হৈছিল বুলি কোৱা শুনিছিলোঁ, কাৰণ মাতৃয়ে ভাষ্য প্ৰদান কৰিছিল। আৰু এইগৰাকী দেখিছে পিছফালৰ পৰা হাতত এটা বেগ লৈছিল, বেগ লৈ যিহেতু সৰু পথাৰৰ পৰা আহিছিল, কৈছে যে তেওঁ অসুবিধা আৰু কিবা চোৱা কামনি আৰু অসুবিধা নোহোৱাৰ ঔষধ দিয়ে জগত সিঙে। ঔষধ যিহেতু জগত সিং এজন বেজ আছিল, সেই বেজৰ ওচৰলৈ এইগৰাকী মহিলা আহিছিল আৰু 12,000 টকা লৈছিল। আৰু এইটো দেখিছে জগত সিঙে এটা নামঘৰ বনাই লৈছিল, যিহেতু নামঘৰত তেওঁ সেৱা শুশ্ৰূষা কৰে বুলি ইতিমধ্যে গম পাইছে। আৰু এইটো হৈছে এটা মন্দিৰ আৰু এই মন্দিৰটোত মূৰ্তি দেখিছে আপোনালোকে, মূৰ্তি প্ৰতিষ্ঠা কৰি থৈছে। আৰু বহি থকা মূৰ্তিটো কিহৰ আমি নাজানো ইতিমধ্যে। তেওঁ সেই জগত সিঙে সম্ভৱ কলা যাদু
কৰে যদিও আমি ইমান জ্ঞাত নহয় আপোনালোকক দৃশ্যাংশ দেখুৱাই গৈ আছো এইয়া মূৰ্তি প্ৰতিমূৰ্তি যেহেতু বনাই ৰাখিছে ইয়াতে আৰু এইখন জগত সিঙৰ গাড়ী জগত সিঙৰ বহুত নামি দামী গাড়ী ইতিমধ্যে আছে হা সম্পত্তি বহুত আছে অট্টালিকাৰ পাহাৰ বনাইছে দেখিছে আপোনালোকে সকলো আৰক্ষী প্ৰশাসনে ঘৰটো যেহেতু সিল কৰি থৈছে সেই ঘৰটো সন্মুখত ইতিমধ্যে জগত সিঙৰ ঘৰৰ সন্মুখত বৰ্তমান আৰক্ষী প্ৰশাসন উপস্থিত আছে আৰু আপোনালোকে দেখিছে ইমান ধুনীয়াকৈ লিখি থৈ গৈছে সেইজন প্ৰভুৱে যে ইমান নিকৃষ্ট কাম কৰিব বুলি কোনেও সপোনতো ভবা নাছিল ইমান ধুনীয়াকৈ লিখি থৈ গৈছে ভগৱানৰ বাক্য গুৰুৰ বাক্য নিজে লিখিছে কিন্তু নিজে ইমান অনৈতিক কাম কৰি এগৰাকী 17 বছৰীয়া কলেজীয়া ছাত্ৰী বৈপ্লৱী দাসক ইমান এটা নিকৃষ্ট কাম কৰি হত্যা কৰিব বুলি কোনেও সপোনতো ভবা নাছিল আন নালাগে পত্নীও এই কথা নাজানিছিল বুলি পত্নীয়ে নিষ্মুখে ভাষ্য প্ৰদান কৰিছিল আৰু এতিয়া দেখিছে সেই ঘৰটোত যিটো ঘৰ জগত সিঙে এইবিলাক যাদু তন্ত্ৰমন্ত্ৰ কৰি মানুহৰ পৰা ধন লুটি লৈ এই ঘৰটো বনাইছিল আৰু এটা ঘৰ নহয় এটা দুটা ঘৰ নহয় বহুকিটা ঘৰ আমি দেখি পাইছো আৰু আশ্ৰম আছে যেহেতু দোকান বজাৰ ইমান ডাঙৰ আছে আৰু যেহেতু ইমানখিনি হোৱাৰ পিছত সকলোৱে ভাবিবলৈ বাধ্য হ'ল আৰু এইয়ে দেখিছে য'ত আশ্ৰম আছিল সেই য'ত বৈপ্লৱী দাসক হত্যা কৰি সেই এটা লেটিঙৰ টেংকিত ভৰাই থৈছিল সেই টেংকিটোত চাবৰ কাৰণে ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে ফৰেনচিক টিম আহিব বুলি ইতিমধ্যে আমি শুনা পালোঁ আৰু দেখিছে ৰাইজ কিমান ইয়াত উপস্থিত আছে বিপ্লৱী দাসৰ হত্যাকাৰীক সকলোৱে ফাঁচি দিবলৈ প্ৰতিবাদ কৰিছে আৰু ফৰেনচিক টিম আহিব আৰু লেটিংটো চাব কিজান তাত কিবা ক্লু ওলাব নেকি গাঁৱৰ ৰাইজে আৰু বহুতো কথা কৈছে জগত সিঙে এজনী নহয় বহুজনীও হত্যা কৰিব পাৰে নেকি সন্দেহ প্ৰকাশ কৰিছে কাৰণ সেই লেটিংটো আৰু কিবা ক্লু ওলাব নেকি বুলি ফৰেনচিক টিম ইতিমধ্যে আহি আছে আপোনালোকক দৃশ্যাংশ দেখুৱাই গৈ আছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব ইমান এটা মৰ্মান্তিক ঘটনা ইমান এটা নিকৃষ্ট কাম কৰিব বুলি জগত সিঙক কোনেও ভবা নাছিল জগত সিঙে বহুত তন্ত্ৰমন্ত্ৰ কৰি মানুহক বহুত বেমাৰ আজাৰ ভাল কৰিছিল বুলি ইতিমধ্যে কিছুমানৰ মুখেদি শুনা পাইছো এয়া দেখিছে সকলোৱে ইয়াতে উপস্থিত আছে সকলোৱে জগত সিঙক ফাঁচি দিবলৈ বুবাবাকৈ আলোচনা কৰি আছে যে হে জগত সিং নিকৃষ্ট হে পাপিষ্ঠ হে নৰপিকাষ্টক ফাঁসি দিব লাগে কাৰণ এগৰাকী কলেজীয়া ছাত্ৰীক বলৎকাৰ কৰি ধৰ্ষণ কৰি হত্যা কৰি লেটিঙৰ গাঁতত পুতি থৈছিল এনে এটা নিকৃষ্ট কাম তিতাবৰ যি হিলিখা গাঁৱৰ যি বৈপ্লৱী দাসক ইমান নিকৃষ্ট কাম কৰিব বুলি কোনেও ভাবা নাছিল এয়া সকলো ৰাইজ উপস্থিত আছে যেহেতু ফৰেনচিক টিম আহিব ফৰেনচিক টিমে সকলো পৰীক্ষা নিৰীক্ষা কৰিব লেটিঙৰ গাঁতত আৰু কিবা ক্লু ওলাব নেকি ভাবি ফৰেনচিক টিম আহি আছে বৰ্তমান মই আপোনালোকক দেখুৱাবলৈ গৈ আছো আপোনালোকে ভিডিঅ'টো এইখিনিতে স্কিপ নকৰিব এইখিনিতে কাটি নিদিব আপোনালোকে চাব যেহেতু বিপ্লৱী দাসৰ হত্যাকাৰী সেই কুকৰ্ম দেখি সকলোৱে ঘিণ